যদি প্ৰকৃততে গৌৰৱ গগৈ যদি পাকিস্তানৰ এজেণ্ট হয় তেতিয়াহ'লে কংগ্ৰেছে 20 জানুৱাৰীৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। গতিকে এই 20 জানুৱাৰীৰ পৰা যেতিয়া নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব, পাকিস্তানী এজেণ্ট বা পাকিস্তানৰ হৈ পেলাই কাম কৰা এজনে যাতে অসমৰ প্ৰেক্ষাপটত বা অসমৰ মুলুকত যাতে প্ৰচাৰ কৰিব নোৱাৰে, তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই তেওঁক গ্ৰেপ্তাৰ কৰি পেলাই NSAৰ অধীনত দেশদ্ৰোহিতাৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰক আৰু তাৰপিছত নিৰ্বাচন অনুষ্ঠিত কৰক। কিয়নো আপুনি কৈয়ে আছে যে পাকিস্তান প্ৰেমী হয়, পাকিস্তানৰ এজেণ্ট হয়। প্ৰথমটো এজেণ্ট বুলি ক'লে, তাৰপিছত প্ৰেমী বুলি ক'লে, পাকিস্তান প্ৰেমী বুলি ক'লে। কত কি যে আপুনি বাইট দি আহিছিল সেই আগৰ পৰা শুনি আহিবচোন। 10 ছেপ্টেম্বৰ গ'ল, তাৰপিছত ডিচেম্বৰ গ'ল, এতিয়া জানুৱাৰী গ'ল, ফেব্ৰুৱাৰীত কেতিয়াবা দিম বুলি কৈছে। কিন্তু আমি নিবিচাৰোঁ যে এজন পাকিস্তানী এজেণ্টে অসমত এনেদৰে কংগ্ৰেছৰ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাই থাকে। যদি দম আছে, প্ৰকৃততে যদি আপুনি সৎ সাহসী হয়, গৌৰৱ গগৈক আপুনি এৰেষ্ট কৰক, গ্ৰেপ্তাৰ কৰক। গ্ৰেপ্তাৰ কৰি পেলাই আপুনি অসমৰ পৰিৱেশটো, নিৰ্বাচনী পৰিৱেশটো সুস্থিৰ কৰক। দম চাওঁ আপোনাৰ। চেলেঞ্জ, অপেন চেলেঞ্জ কৰক।